ইয়াৰ নাম কি হ'ব ৰকি Ramu. ৰামু আৰু এটা মানি Dia mani. এটাও মানি হাই সোনাক্ষী হাই ৰূপৰাণী হৈছে আৰু আমাৰ এই হিৰো হিৰোইনী দুটা খাই আছে কি কিবা বনাইছে ৰ গুড মৰ্নিং গাইছ আপোনালোক সকলোকে মোৰ অন্যত বিললৈ স্বাগতম জনাইছোঁ গাইছ আজি মই নিশ্চয় ৰাতিপুৱাতে মোৰ বহুত জ্বালা হৈ গ'ল কাৰণ কিয় জ্বালা আপোনালোকক দেখুৱাইছোঁ ৰ এয়া চাওকচোন এই কামটো জ্বালা কলা লাগে কাৰণ ৰাতিপুৱাই এই পানী লাৰিব লগাটোহে বহুত ডাঙৰ কথা কিন্তু উপায় নাই কৰিব লাগিব নিজৰ কাম এইটো কাম কৰি তাৰপিছত গা পা ধুই ফ্ৰেছ হৈ ভাত পানী খাম তাৰপিছত কামলৈ ওলাই যাম কি কৰি আছে এইয়া কুকুৰৰ পোৱালি লুই থৈছে নাম কি অপিনা আৰু ইয়াৰ নাম কি হ'ব ৰকি Ramu. ৰামু আৰু এটা আৰু এটা Mani. মানি আৰু এটা Dia mani. এটাও মানি পাঁচটা কুকুৰ পোৱালি আছে কাৰোবাক যদি লাগে লৈ যাব পাৰি দেই হাই সোনাক্ষী সোনাক্ষী হাই ঋতৃষ্ণা আৰু সেইজনী হ'ল আমাৰ হিৰোইনী হাই ৰূপৰাণী চোতালখন একেবাৰে লেতেৰা হৈ আছে এইটো চাওকচোন কুকুৰৰ কাৰণে হাত দিছিল খাবই পৰা নাই চাগে আৰু ইপিনে কি জুই হালে আমি এতিয়া জুই পাওঁ এইটো ৰৰ গছৰ মূৰ আছিলে দেই সেইটোত আমি জুই পাওঁ কিন্তু আজি জুই নলগাওঁ দিয়ক আৰু ইয়াত এইটো ভাঙা চিয়াৰ এনেকৈ পেলাই থৈ ৰাখিছে কি কৰিব আৰু বাচ্চাহঁতক এইটো লৈ যাম মেচিনত বঢ়িয়াকৈ ৰোলিং কৰি আনিম তাৰপিছতহে গা ধোৱাটো হ'ব এইটো হ'ল মেচিন এইটো হ'ল প্লেন কৰা মেচিন মই এনেকৈ তলত ৰাখিলোঁ মোৰ মাত্ৰ এখনেই বেছি নহয় আৰু এইটো হ'ল ডিজাইনৰ মেচিন হয় আৰু এয়া বেলেগৰ হয় ইমানবোৰ পাইছে আৰু এইটো মই প্লেনত দিম এতিয়া পাতলা কৰি চিপিব লাগিব পাতলা কৰি চিপাৰ পিছত তাৰপিছত ডিজাইনৰ দিম ফুল দি বাছ কেমেৰাটো ধৰিবলৈ কোনে নাই ইয়াৰ কাৰণে কেনেকৈ চিপে সেইটোতো দেখুৱাই নালাগে যেন যিকোনো সময় এনেই সাধাৰণভাৱে দেখুৱাই দিছোঁ ইয়াতো সোমাই দিব এই বস্তুটো মানে ইয়াতো সোমোৱাই দিব তাৰপিছতে এনেকৈ ঘূৰাই মানে চিপি যেতিয়া দুবাৰ তিনিবাৰমান চিপাৰ পিছত পাতলা হৈ যাব তাৰপিছত তাত ডিজাইন কৰিম আৰু ডিজাইন এবাৰতে হৈ যাব এইটো ডিজাইন এইধৰণে ডিজাইন হৈ গ'ল এতিয়া ইমান ঠাণ্ডাত ৰাতিপুৱাত গা ধোৱাটো এটা কঠিন কাম যেন লাগে তথাপি উপায় নাই যিটো মোৰ স্বভাৱ হয় আগৰ পৰাই মানে গা নোধোৱাকৈ চাহৰ বাহিৰে যিকোনো খোৱা বস্তু মুখত নিদিয়ে সেইকাৰণে মই গা ধুইহে মানে সুখ শান্তিকৈ খাওঁ আৰু ভাতটো মানে আমাৰ চাহ ব্যৱহাৰে নাই ডাইৰেক্ট ভাতেই আমাৰ ব্ৰেকফাষ্ট হয় আমাৰ টিপকল নাই কুঁৱাৰ পানী ব্যৱহাৰ কৰিব লগা হয় কিন্তু খোৱাৰ বাবে কুঁৱাৰ পানী নাখাওঁ আমি বেলেগৰ পৰা আনো টিপকলৰ পৰা ইমান ঠাণ্ডাত মই মৰি আছোঁ আৰু সি জাগাটো ব্লক কৰি ৰাখিছে এই দুটা বাল্টিঙো তাই জলদি কৰ এতিয়া গা পা ধুলোঁ এতিয়া খোৱাৰ কাৰণে মই ৰেডি কিন্তু চবচে মোৰ ফাৰ্ষ্ট ডিউটি হ'ল ভাত খোৱাৰ আগতে এইটো পাত খাওঁ মই এইটো পাত আপোনালোকে জানে নাজানে কওকচোন পাত গাজা কয় ভাতটো ৰেডি হৈছে আৰু আমাৰ এই হিৰোইনী দুটা খাই আছে কি কিবা বনাইছে ৰ এয়া মোৰ ভাতৰ কাঁহী হয় এইটো ইয়াত আছে এইটো পিঠালি হয় আৰু এইটো হ'ল লোকেল আন্দা ঘৰৰে হয় আৰু এইটো হ'ল কি কয় আলু ভাজি খোৱা বোৱা সম্পূৰ্ণ শেষ এতিয়া মই ওলাই যাম কামলৈ চ' আজিৰ ভিডিঅ'টো ইমানে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ বাই